নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ সো আমি যি গুৱাহাটী হাইকোৰ্টৰ জেলাবেলে এক্সামৰ বাবে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন ডিসকাস কৰি আছিলো জেনাৰেল নলেজৰ সো তাৰে পাৰ্ট 21 আজি লৈ আহিছো ইয়াৰে আগৰ 20টা পাৰ্ট যদি আপোনালোকে চোৱা নাই তেনেহলে ডেসক্ৰিপচনত ইয়াৰে প্লেলিষ্টৰ লিংকটো দিয়া আছে তাতে ক্লিক কৰি আপোনালোকে আগৰ 20টা পাৰ্ট চাই ল'ব বাকি আজিৰ ভিডিঅ'টো টোটাল 25 টা কোৱেশ্চন দিয়া আছে আৰু হেকত আপোনালোকৰ বাবে এটা কোৱেশ্চন এডিট হোৱা আছে গতিকে ভিডিঅ'টো আপোনালোকে হেকলৈকে চাব ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে মাউলিন নং famously known as cleanest village of Asia is situated in the state of Desh এছিয়াৰ আটাইতকৈ পৰিষ্কাৰ গাঁও হিচাপে জনাজাত এই মাউলিন নং গাঁওখন কোনখন ৰাজ্যত অৱস্থিত 2016 চনৰ হাইকোৰ্টৰ একটা এক্সামত আহি গৈছিলে আজিৰ ভিডিঅ'ত যিবিলাক কোৱেশ্চন আমি ডিসকাস কৰিম এই কোৱেশ্চনবিলাক তো মাউলিন নং এই গাঁওখন অপচন ডি মেঘালয় ৰাজ্যখনত অৱস্থিত এছিয়াৰ আটাইতকৈ পৰিষ্কাৰ গাঁও হিচাপে পৰিচিত এই গাঁওখন 2 নম্বৰ কোৱেশ্চন পাকুই ওয়াইল্ডলাইফ স্যাংচুয়ারি ইজ লোকেটেড ইন দ্য স্টেট অফ পাকুই বন্যপ্ৰাণী অভয়াৰণ্যখন কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি অৰুণাচল প্ৰদেশত অৱস্থিত এই বন্যপ্ৰাণী অভয়াৰণ্যখন পাকুই নামৰ আৰু এই স্যাংচুয়ারিখনক পাক্কে টাইগাৰ ৰিজাৰ্ভ বুলিও কোৱা হয় আৰু এই বন্যপ্ৰাণী অভয়াৰণ্যখন হৰ্ণবিল চৰাই সংৰক্ষণৰ বাবে প্ৰসিদ্ধ 3 নম্বৰ কোৱেশ্চনটো হৈছে সেপাহী জালা ওয়াইল্ডলাইফ স্যাংচুয়ারি বিলংস টু দ্য স্টেট অফ সেপাহী জালা বন্যপ্ৰাণী অভয়াৰণ্যখন কোনখন ৰাজ্যৰ অন্তৰ্গত অপচন বি টো হ'ব শুদ্ধ উত্তৰ ত্ৰিপুৰা ৰাজ্যখনৰ অন্তৰ্গত এই সেপাহী জালা বন্যপ্ৰাণী অভয়াৰণ্যখন 4 নম্বৰ কোৱেশ্চন দ্য কেবুল লামজাও নেশ্যনেল পাৰ্ক দ্য অনলি ফ্লোটিং পাৰ্ক ইন দ্য ওয়াৰ্ল্ড বিলংস টু দ্য স্টেট অফ বিশ্বৰ একমাত্ৰ ভাসমান বা পানীত ভাহি থকা উদ্যান হিচাপে পৰিচিত কেবুল লামজাও ৰাষ্ট্ৰীয় উদ্যানখন কোনখন ৰাজ্যৰ অন্তৰ্গত তো এই কোৱেশ্চনটো ৰিপিটিং কোৱেশ্চন হয় আগতেও দুবাৰ মান আমি পঢ়িছো প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনতে তো অপচন এ টো হ'ব শুদ্ধ উত্তৰ মণিপুৰ ৰাজ্যখনত অৱস্থিত কেবুল লামজাও ৰাষ্ট্ৰীয় উদ্যানখন কোৱেশ্চন নম্বৰ 5 which of the following is not correctly matched তো আমাক ইয়াতে এটা ফুল দিয়া আছে এই চাৰিটা অপচনৰ এই ফুলটো আমি উলিয়াব লাগে তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি গৰমপানী ওয়াইল্ডলাইফ স্যাংচুয়ারি শিৱসাগৰ দিয়া আছে তো গৰমপানী ওয়াইল্ডলাইফ স্যাংচুয়ারিখন শিৱসাগৰত অৱস্থিত নহয় কাৰ্বি আংলং ডিস্ট্ৰিক্টত অৱস্থিত আৰু বাকি মানাস নেশ্যনেল পাৰ্ক বৰপেটা বাক্সা এটো শুদ্ধ হয় লাওখোৱা ওয়াইল্ডলাইফ স্যাংচুয়ারিখন নগাঁও জিলাত অৱস্থিত বৰ্ণালী ওয়াইল্ডলাইফ স্যাংচুয়ারিখন দৰং জিলাত অৱস্থিত 6 নম্বৰ কোৱেশ্চন এন্থোৰিয়াম ফেষ্টিভেল ইজ মোষ্ট পপুলাৰ ফেষ্টিভেল সেলিব্ৰেটেড ইন দ্য ষ্টেট অফ এন্থোৰিয়াম উৎসৱ হৈছে কোনখন ৰাজ্যৰ উদযাপন কৰা এটা জনপ্ৰিয় উৎসৱ তো ফেষ্টিভেল বিলাক কোনখন ৰাজ্যত পালন কৰা হয় এটো ইম্পৰ্টেন্ট হয় কোৱেশ্চন সুধি থাকে হাইকোৰ্টৰ এক্সামত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ মিজোৰাম এন্থোৰিয়াম ফেষ্টিভেলটো মিজোৰাম ৰাজ্যত এটা পালন কৰা উৎসৱ নম্বৰ কোৱেশ্চনটো হৈছে নেম দ্য ডিস্ট্ৰিক্ট অফ আসাম হোৱাৰ গৰমপানী হট ৱাটাৰ স্প্ৰিং ইজ লোকেটেড তো অলপ আগতে আমি পঢ়িলো গৰমপানী ওয়াইল্ডলাইফ স্যাংচুয়ারিখন ক'ত অৱস্থিত আমি পঢ়িলো কাৰ্বি আংলং জিলাখনত অৱস্থিত তো এই ওয়াইল্ডলাইফ স্যাংচুয়ারিখনতে এই গৰমপানীৰ উহ পোৱা যায় অৰ্থাৎ গৰমপানী হট ৱাটাৰ স্প্ৰিং পোৱা যায় তো অপচন এ টো হ'ব শুদ্ধ উত্তৰ কাৰ্বি আংলং ডিস্ট্ৰিক্ট নেক্সট 8 নম্বৰ কোৱেশ্চন নিম্নলিখিত কোনখন জিলা আৰু তাৰ মুখ্য কাৰ্যালয় সঠিকভাৱে মিলিছে তো সঠিকভাৱে মিলাটো আমি উলিয়াব লাগে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি ডিমা হাছাও হাফলং জিলাখনৰ হেডকোৱাৰ্টাৰটো হৈছে হাফলং এটো শুদ্ধ হয় বাকি ইয়াতে কাছাৰ ডিফু দিয়া আছে তো কাছাৰৰ হেডকোৱাৰ্টাৰ ডিফু নহয় কাছাৰৰ হেডকোৱাৰ্টাৰ হয় শিলচৰ আৰু ডিফু হৈছে কাৰ্বি আংলং জিলাখনৰ হেডকোৱাৰ্টাৰ তিনিচুকীয়াৰ হেডকোৱাৰ্টাৰ তেজপুৰ নহয় তিনিচুকীয়াৰ হেডকোৱাৰ্টাৰ তিনিচুকীয়াই হয় তিনিচুকীয়া আকৌ তেজপুৰ হৈছে শোণিতপুৰ জিলাৰ হেডকোৱাৰ্টাৰ ডিমা হাছাও হাফলংটো শুদ্ধ হয় শোণিতপুৰ মংগলদৈ দিয়া আছে তো শোণিতপুৰৰ হেডকোৱাৰ্টাৰ মংগলদৈ নহয় শোণিতপুৰৰ হেডকোৱাৰ্টাৰ তেজপুৰ অলপ আগতে ক'লো তো মংগলদৈটো হৈছে দৰং জিলাৰ হেডকোৱাৰ্টাৰ দৰঙৰ হেডকোৱাৰ্টাৰটো হৈছে মংগলদৈ 9 নম্বৰ কোৱেশ্চন world's oldest oil refinery the Digboi oil refinery started functioning in the year অৰ্থাৎ এই ডিগবৈ তেল শোধনাগাৰটো কোন চনত কাম আৰম্ভ কৰিছিল কাৰ্যকৰী কিমান চনত হৈছিল বিশ্বৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 1901 চনত কাৰ্যকৰী হৈছিল
10 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ তিনিখন ঠাইয়ে এটা নিৰ্দিষ্ট ধৰণে একে আৰু একে ধৰণে গট গঠন কৰে তো সেই গটৰ অন্তৰ্গত কোনটো নহয় তো চাৰিখন ঠাই দিয়া আছে তাৰে তিনিখনে একে ধৰণে এটা গট গঠন কৰে আমাক যেটো সেই গটৰ অন্তৰ্গত নহয় এটো উলিয়াব দিছে ইয়াত যদি আমি চাও উমানন্দ উগ্ৰতাৰা অশ্বক্লান্ত এইবিলাক এটা হিন্দু টেম্পল হয় অৰ্থাৎ মন্দিৰ হয় আৰু এই জাতিংগাটো এটা মন্দিৰ নহয় জাতিংগাটো ফেমাস এখন ঠাই হয় ডিমা হাছাও জিলাখনৰ বাৰ্ড সুইসাইড অৰ্থাৎ চৰাইৰ আত্মহত্যাৰ বাবে বিখ্যাত এই জাতিংগা ঠাইখন 11 নম্বৰ কোৱেশ্চনটো হৈছে নিম্নলিখিত কোনখন বন্যপ্ৰাণী অভয়াৰণ্য সেই ৰাজ্যবিলাকৰ লগত সঠিকভাৱে মিল নাই তো বন্যপ্ৰাণী অভয়াৰণ্যৰ ঠাই দিয়া আছে ৰাজ্য দিয়া আছে কোনখনৰ লগত মিল নাই আমাক উলিয়াব দিছে ইয়াৰে অপচন ডি2 হ'ব শুদ্ধ অৰ্থাৎ ৰঙাপাথাৰ ৱাইল্ড লাইফ চেঞ্চুৱাৰী আসাম ৰঙাপাথাৰ ৱাইল্ড লাইফ চেঞ্চুৱাৰীখন অসমত নাই এইখন নাগালেণ্ডত আছে নাগালেণ্ড আৰু বাকি জিলাৰ ৱাইল্ড লাইফ চেঞ্চুৱাৰী মণিপুৰত অৱস্থিত ইগলছ নেষ্ট ৱাইল্ড লাইফ চেঞ্চুৱাৰীখন অৰুণাচল প্ৰদেশত অৱস্থিত টাৱি ৱাইল্ড লাইফ চেঞ্চুৱাৰীখন মিজোৰামত অৱস্থিত নেক্সট 12 নম্বৰ কোৱেশ্চনটো হৈছে which of the following airports and the district they belong to is not correctly matched তো ইয়াতে এয়াৰপৰ্টৰ নাম দিয়া আছে আৰু এই কেইখন কোন কোন ডিস্ট্ৰিক্টত অৱস্থিত এইবিলাক দিয়া আছে তো কোনখন মিলা নাই আমাক ক'বলৈ দিছে ইয়াতে যদি আমি চাও লীলাবাৰী এখন লখিমপুৰ জিলাত অৱস্থিত লীলাবাৰী এয়াৰপৰ্টখন লখিমপুৰ জিলাত অৱস্থিত এটো আমি জানো মোহনবাৰী ডিব্ৰুগড়ত অৱস্থিত এই মোহনবাৰীখন নে হেহদিয়াকৈ ডক্টৰ ভূপেন হাজৰিকা এয়াৰপৰ্ট নামেৰে নামকৰণ কৰা হৈছে যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্সৰ ভিডিওবিলাক আমাৰ চাইছে তো মোহনবাৰী এয়াৰপৰ্টখনক হেহদিয়াকৈ ডক্টৰ ভূপেন হাজৰিকা এয়াৰপৰ্ট নামেৰে নামকৰণ কৰা হৈছে তো ডিব্ৰুগড়ত আছে এটো শুদ্ধ হয় আৰু সালনী এয়াৰপৰ্টখন শোণিতপুৰত আছে আৰু ইয়াক তেজপুৰ এয়াৰপৰ্ট বুলিও কোৱা হয় এই সালনী এয়াৰপৰ্টটোক তো এই অপচন বি2 হ'ব শুদ্ধ উত্তৰ ৰয়া শিৱসাগৰ ৰত নাই এই এয়াৰপৰ্টখন ৰৰিয়া এই এয়াৰপৰ্টখন জৰহাটত আছে সো অপচন বি2 হ'ব শুদ্ধ উত্তৰ মোৰ কোৱেশ্চনটো লৈ যদি চাও the highway that links Assam with the rest of India is অসমক ভাৰতৰ বাকি অংশৰ সৈতে সংযোগ কৰা ঘাইপথটো কোনটো তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি হাইৱে নম্বৰ 31 একচুয়ালি NH27 হ'ব লাগে কিন্তু ইয়াত অপচনত নাই সো NH31 টো একচুয়ালি মানে হাইৱে নম্বৰ 31 টো আগতে আছিল অসমক লিংক কৰা ইণ্ডিয়াৰ সৈতে লিংক কৰা এনে নেশনাল হাইৱে টো আৰু বৰ্তমান নেশনাল হাইৱে 27 হৈছে যেটোৱে অসমৰ শিলচৰক ডাইৰেক্ট গুজৰাটৰ সৈতে সংযোগ কৰে NH27 সো যদি এতিয়া আহে NH27 টো আহিব পাৰে তো এটো মনত ৰাখিব NH27 টো বৰ্তমান নেক্সট 14 নম্বৰ কোৱেশ্চনটো the official language of Assam is অসমৰ সৰকাৰি ভাষা কি এইবিলাক 2016 চনত আহি যোৱা কোৱেশ্চন হাই কোৰ্টৰ এটা এক্সামত আহিছিল তো অসমৰ অফিচিয়েল ল্যাঙ্গুৱেজটো হৈছে এছামিজ অসমীয়া ভাষা আৰু এইটো আসাম অফিচিয়েল ল্যাঙ্গুৱেজ এক্ট 1960 ৰ আন্ডাৰত অসমীয়া ভাষাটোক সৰকাৰি অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে ঘোষণা কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে which of the following state does not share its boundary with Assam এই চাৰিখনৰ কোনখন ৰাজ্যই অসমৰ সৈতে সীমা ভাগ বতৰা নকৰে ইয়াতে চাওক অৰুণাচল প্ৰদেশ আছে এক নম্বৰ ইয়াতে অৰুণাচলে অসমৰ সৈতে সীমা ভাগ কৰে নাগালেণ্ডে অসমৰ সৈতে সীমা ভাগ কৰে এইখন হৈছে নাগালেণ্ডে ভাগ কৰে সিকিমে অসমৰ এইখন হৈছে সিকিম আৰু অসমৰ মাজত কোনো ডাইৰেক্ট কানেকশন নাই অৰ্থাৎ বাউন্ডাৰী শেয়াৰ নকৰে সিকিমে তো অপচন সি টো হ'ব শুদ্ধ উত্তৰ আৰু মেঘালয় ইয়াত চাব পাৰে এইটো হৈছে এইখন হৈছে মেঘালয় অসমৰ সৈতে বাউন্ডাৰী শেয়াৰ কৰে সিকিমখনে নকৰে নেক্সট কোৱেশ্চনটো হৈছে which of the following district is not situated in the bank of river Brahmaputra কোনখন জিলা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত নহয় নলবাৰী শোণিতপুৰ কাৰ্বি আংলং নে ধুবুৰী তো অপচন সি টো হ'ব শুদ্ধ উত্তৰ কাৰ্বি আংলং এই জিলাখনে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত নহয় নেক্সট কোৱেশ্চনটো হৈছে which of the following countries shares its boundary with Assam তো কোনখন দেশে অসমৰ সৈতে নিজৰ সীমা ভাগ কৰে এটো চাব পাৰে বাংলাদেশ চাইনা থাইল্যান্ড म्यांमार ইয়াৰে কেৱল এই বাংলাদেশ দেশখনে অসমৰ সৈতে নিজৰ international boundary share কৰে next question to is in which year Guwahati High Court established important আৰু very repeated question আৰু easy over question to সকলে জানে option B2 হ'ব শুদ্ধ উত্তৰ 1948 19 নম্বৰ question
ILP বা ইনাৰ লাইন পাৰ্মিট ইজ নট ৰিকুৱাৰ্ড টু ভিজিট হুইচ অফ দ্য ফলোয়িং ষ্টেট তো ILP কোনকেইখনত নালাগে কোনকেইখন ৰাজ্যত ইয়াতে দিয়া আছে অৰুণাচল প্ৰদেশত লাগে নাগালেণ্ডত লাগে আৰু মিজোৰামত লাগে তো অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ মেঘালয় ৰাজ্যখনত কোনো ইনাৰ লাইন পাৰ্মিট নালাগে 20 নম্বৰ কোৱেশ্চন হৈছে দা পোৱামেক্কা ইজ সিটুৱেটেড এট পোৱামেক্কা ক'ত অৱস্থিত গুৱাহাটী হাজো ৰঙিয়ানা ধুবুৰী অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ পোৱামক্কা হাজোত অৱস্থিত নেক্সট দ্য টি কেপিটেল অফ আসাম ইজ অসমৰ চাহ ৰাজধানী বুলি কোনখনক কোৱা হয় ইয়াতে শুৱালকুছি হ'ব এইটো অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ ডিব্ৰুগড় এই ঠাইখনক অসমৰ টি কেপিটেল বুলি কোৱা হয় নম্বৰ কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ ৰংলি মেটচড তো ভুলভাৱে কোনটো মিলোৱা হৈছে এইটো আমি ক'ব লাগে অপশ্যন এটা আছে ত্ৰিপুৰা জাম্পুই তো এই জাম্পুইটো এটা পৰ্বত শৃংগ হয় ত্ৰিপুৰা ৰাজ্যখনৰ প্ৰথমটো শুদ্ধ হৈ আছে 3 নম্বৰটো যদি আমি চাওঁ অৰুণাচল প্ৰদেশ দিবাং অৰ্থাৎ এই দিবাং নদীখন অৰুণাচল প্ৰদেশত অৱস্থিত এইটো শুদ্ধ আছে আৰু আসাম পাগলাদিয়া দিয়া আছে তো পাগলাদিয়া এটা নদী হয় অসমৰ এইটো ঠিকে আছে কিন্তু এই অপশ্যন বি টো হ'ব আমাৰ এনসাৰ অৰ্থাৎ মেঘালয় খোৱাই এইটো শুদ্ধভাৱে মিল নাই মানে এই খোৱাইখন এখন ডিস্ট্ৰিক্ট হয় ত্ৰিপুৰা ৰাজ্যৰ তো খোৱাই আৰু মেঘালয়ৰ লগত কোনো ৰিলেশ্যন নাই নেক্সট 23 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ৱাইল্ড লাইফ চেংচুৱেৰী ইজ নট লোকেটেড ইন দ্য ষ্টেট অফ আসাম নিম্নলিখিত কোনটো বন্যপ্ৰাণী অসম ৰাজ্যৰ অৱস্থিত নহয় ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ চেপাহী জিলা ৱাইল্ড লাইফ চেংচুৱেৰীখন অসমত অৱস্থিত নহয় বাকি বৰাইল গৰমপানী বুঢ়া চাপৰি এই ৱাইল্ড লাইফ চেংচুৱেৰীখন অসমত অৱস্থিত চেপাহী জিলা ৱাইল্ড লাইফ চেংচুৱেৰীখন ত্ৰিপুৰা ৰাজ্যত অৱস্থিত নেক্সট 24 নম্বৰ কুৱেশ্যন তলৰ কোনটো ফুলকৈ মিলোৱা আছে ৰংলি মেটচ কোনটো ফুলভাৱে মিলোৱা আছে এটা চাব পাৰে ডিমাছা আসাম খাসী মেঘালয় জামাটিয়া ত্ৰিপুৰা মিজো নাগালেণ্ড তো ইয়াৰে অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ মিজো নাগালেণ্ড অৰ্থাৎ মিজো পিপল বিলাক নাগালেণ্ডত পোৱা নাযায় নামটোতে গম পোৱা যায় মিজো পিপল বিলাক মিজোৰামত পোৱা যায় বাকি ডিমাছা পিপল বিলাক অসমত আছে খাসী পিপল বিলাক মেঘালয়ত পোৱা যায় আৰু জামাটিয়া বিলাক ত্ৰিপুৰাত পোৱা যায় 25 নম্বৰ কুৱেশ্যন দ্য চিটি এনিমেল অফ গুৱাহাটী তো ডিৰেক্টলি আমাক কোৱা নাই যে অসমৰ ৰাজ্যিক জন্তুটো কি এটা চিটি এনিমেল অফ গুৱাহাটী বুলি কোৱা আছে তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গংগেটিক ৰিভাৰ ডলফিনটো হৈছে চিটি এনিমেল অফ গুৱাহাটী আজিৰ ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ ট্ৰিবিউটাৰী অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ তলৰ কোনখন ব্ৰহ্মপুত্ৰ নদীৰ উপনদী নহয় সোণহেৰি ডিক্ৰং কপিল নে জিৰি এই চাৰিটা অপশ্যনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেন্ট কৰি জনাব ইয়াৰ লগতে আপোনালোকে যদি লাষ্ট 11 মান্থৰ কাৰেণ্ট এফেয়াৰ্ছৰ কন্টেন্টখিনি ল'ব বিচাৰে আমাৰ চেনেলটোৰ আসাম নেশ্যনেল ইণ্টাৰনেশ্যনেল সকলোবিলাক আছে এই বুকলেটখনত জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈকে 1800ৰ অধিক MCQ আছে টোটাল কুৱেশ্যনবিলাক MCQ ফৰ্মেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে সেইবিলাকো এটাচ কৰি দিয়া আছে লগতে ইমেজ প্ৰভাইড কৰা আছে মনত ৰাখিব সুবিধা হোৱাৰ বাবে সো এই বুকলেটখন আপোনালোকে যদি পাৰচেজ কৰিব বিচাৰে এই WhatsApp নম্বৰটোত সিম্পলি WhatsApp কৰি আপোনালোকে PDF খন পাৰচেজ কৰিব পাৰে সো আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে এবাৰ কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব লগতে চাই যদি ভাল পালে তো ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে এসেনশিয়াল ষ্টাডিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব অন্য ধৰণৰ কন্টেন্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ ইমানে ধন্যবাদ